আহোমৰ লাষ্ট কেপিটেল যোৰহাট হু ষ্টাৰ্টেড দ্য ৰিটেন বুৰঞ্জী ইন আছাম অসমত বুৰঞ্জী লিখা আৰম্ভ কোনে কৰিছিলে সেইটো হৈছে চুকাফা মানে আমাৰ আহোম ৰজা তাত চুকাফা কেতিয়া মৰিছিলে এইটো হৈছে 1268 চনত তাত পালা ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন ব্ৰহ্মপালা ইণ্ডিয়াত গোপালা হয় তাত খেন ডাইনেষ্টি অফ কামতা কিংডম কোনে হেৰি কৰিছিলে পৃথু 1185 চনত হু ডিফিটেড লাষ্ট ৰুলাৰ নীলম্বন ইন 1498 এইটো কমতাৰ লাষ্ট খেন ডাইনেষ্টিৰ যিটো শেষৰ ৰজা নীলম্বৰ তেখেতক কোনে ডিফিট কৰিছিলে আলাউদ্দিন হুছেইন শ্বাহে 1498 চনত ফাৰ্ষ্ট কিং অফ কোচ ডাইনেষ্টি কোন আছিলে এইটো আছিলে বিশ্বসিংহ মানে কোচসকলৰ প্ৰথম ৰজা আছিলে বিশ্বসিংহৰ পুতেক তিনিজন আছিলে নৰনাৰায়ণ যিজনৰ অৰিজিনেল নেম আছিলে মল্লদেৱ তাৰ 2 নম্বৰ আছিলে নৰসিংহ তাৰ 3 নম্বৰ আছিলে চিলেৰাই যিটো অৰিজিনেল নেম আছিলে শুক্লধ্বজ এইটো বিশ্বসিংহ তিনিজন পুতেক আছিলে চিলভাৰ কইন যিটো নৰনাৰায়ণ যেতিয়া ৰজা আছিল তেতিয়া চিলভাৰ কইন উলিয়াইছিলে নাৰায়ণী বুলি কোনে ওলাইছিলে নৰনাৰায়ণে ওলাইছিলে যে তৃতীয় অফ মাজুলী এতিয়া কোচ কিং নৰনাৰায়ণ আছিলে আৰু তেখেতৰ সেনাপতি আছিলে চিলাৰাই আৰু আহোমৰ স্বৰ্গদেউ আছিলে চুকাম্ফা আৰু সেইখন কৰা হৈছিলে 1563 চনত এতিয়া কেতিয়াবা আহে তৃতীয় অফ মাজুলী কাৰ মাজত হৈছিলে আৰু কেতিয়া হৈছিলে এইটো আহে তাৰপিছত আপোনালোকৰ আছে যে আফটাৰ দ্য ডেথ অফ নৰনাৰায়ণ কোচ ডাইনেষ্টি ৱাজ ডিভাইডেড যেতিয়া নৰনাৰায়ণ ঢুকালে তেতিয়া মানে কোচ ডাইনেষ্টিৰ যিখন শাসন আছিলে সেইটো মানে ডিভাইড কৰি দিয়া হৈছিলে কাৰ মাজত ইষ্ট পাৰ্ট এইটো কোচ হাজো বুলি জনা যায় সেইটো ৰঘুদেৱ সেইটো চিলাৰায়ৰ পুতেক আছিলে এই যে চিলাৰায়ৰ পুতেক আছিলে আৰু ৱেষ্টাৰ্ণ পাৰ্টটো দিয়া হৈছিলে কোচবিহাৰ নাম আছিলে যে সেইটো লক্ষ্মী নাৰায়ণ আছিলে যিটো মল্লদেৱৰ মানে নাৰায়ণৰ অৰিজিনেল আছিলে পুতেক আছিলে মানে নৰনাৰায়ণৰ পুতেক আৰু তেখেতৰ নৰনাৰায়ণৰ ভায়েকৰ পুতেকৰ মাজত কোচ ডাইনেষ্টিটো মানে ভাগ কৰি দিছিলে ৰিয়েল নেম অফ চিলাৰাই আচল নামটো আছিলে শুক্লধ্বজ ফাউণ্ডাৰ অফ দ্য চুতীয়া ডাইনেষ্টিৰ ফাউণ্ডাৰ আছিলে বীৰপাল তাৰপিছত আহিলে যে মোৱামৰীয়া ৰিবিলিয়ন কাৰ মাজত হৈছিলে এইটো আহোম আৰু মৰাণৰ মাজত হৈছিলে হিউৱেনচাং কামৰূপত কেতিয়া আহিছিলে 643 খ্ৰীষ্টাব্দত কাৰ দিনত আহিছিলে কুমাৰ ভাস্কৰৰ দিনত আহিছিলে তাৰপিছত বামুণী কোঁৱৰ আৰু ব্ৰাহ্মণী ৰাজা বুলি কাক জনা যায় সেইটো হৈছে আমাৰ চুডাংফাক জনা যায় এতিয়া সুধিছিল যে হোৱাই চুডাংফা বামুণী কোঁৱৰ যে চুডাংফাক কিয় বামুণী কোঁৱৰ বুলি কোৱা হয় সেইটো হৈছে হি ৱাজ ব্ৰট আপ ইন এ ব্ৰাহ্মণ ফেমিলি ইয়াৰ ষ্টৰিটো মই কেতিয়াবা ক'ম বাৰু যেতিয়া আছাম বুৰঞ্জী পঢ়াম যে ব্ৰাহ্মণ পৰিয়ালৰ ঘৰত কেনেকৈ ডাঙৰ দীঘল হ'ল সেইকাৰণে তেখেতক বামুণী কোঁৱৰ বা বামুণী ৰজা বুলি কোৱা হয় চুডাংফাক